কৰিবা কিন্তু আপুনি নকলে দেউতাৰ কি হৈছে কথাবোৰ কবলৈ মাতিছো আহিবা আৰু 15-20 দিনৰ ভিতৰত তেওঁ হয়তো আত্মহত্যা কৰিব নহলে মাৰ্ডাৰ কাৰ তোমাৰ কস্তুৰীক অশান্তি দিব পৰা প্ৰতিটো সুযোগেই আমাৰ বাবে উপযুক্ত বুজা নাই বৰ্তমান সকলোৰে জীৱন তোমাৰ ওপৰতে নিৰ্ভৰ কৰিছে মানুহজনে ছোৱালীজনীক নিজতকেও বেছি ভাল পাইছিল কিন্তু এতিয়া ছোৱালীজনীয়ে মানুহজনৰ মৃত্যুৰ কাৰণ হ'ব বাৰে বাৰে আমাৰ সম্পৰ্কৰ মাজত বাধা কিয় আহে মই বুজিব পৰা নাই কি বাধাৰ কথা কৈছা তুমি কথাবোৰ খুলি নকোৱা কিয় তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰিম কি ক'লা কস্তুৰী ওহো কিমান মাতি থাকে আৰু ছোৱালীজনীক ঘৰত থাকিলেহে মাত দিব ঘৰত নথাকে কিমান সময় বুজিছেনে নাই আপোনাৰ ছোৱালীৰ গাত প্ৰেম ভূত লম্ভিছে সেইকাৰণে সোনকালে বিয়া দি দিয়ক আপুনি আকৌ ছোৱালীক পাইলট বনায় এতিয়া দেখিছেনে নাই ছোৱালী প্ৰেম আকাশত উৰি ফুৰিছে আপুনি কিন্তু কিছু শিষ্টাচাৰ থকা জোৱাই পাইছে দেই বিয়া হোৱাই নাই সিধাই গৈ বেডৰুম পাইগৈ আমাৰ কথাটো কোনেও গুৰুত্বই নিদিয়ে মই জানিছো আপুনি কথাবোৰ শুনি কষ্ট পাইছে দুখ দিছো আপোনাক আপোনাৰ কষ্টত মই কষ্ট পাইছো কোনো পত্নীয়ে নিজৰ মানুহজনক কষ্ট দি সুখী হ'ব নোৱাৰে কিন্তু আপুনি মোক বৰ কষ্ট দিছে আপোনাক মোৰ মূল্য অনুভৱ কৰাব লাগিব তুমি ইমান চিন্তা নকৰিবা তেখেতে কৈছে তোমাৰ দেউতা সুস্থ হ'ব যদিহে মই মাজত বাধা হৈ নাথাকো তুমি মাকো নাপালা দেউতাৰ এনেকুৱা অৱস্থাত তোমাৰ কিমান কষ্ট হৈছে এইটো মই জানো দেউতাক আমি সুস্থ কৰি তুলিব লাগিব কিন্তু তাৰ কাৰণে আমি ত্যাগ কৰিব লাগিব মাক দেউতাকে সময়ৰ কাৰণে বহুত ত্যাগ কৰে সন্তানৰ কাৰণে তেনেকৈ সন্তানেও মাক দেউতাকৰ কাৰণে ত্যাগ কৰিব লাগিব সময়ৰ দাবী কি ক'ব বিচাৰিছা মোক লগ পাব কিমান দিন হৈছে তোমাৰ মোতকৈ ভালদৰে পাবাতো তোমাৰ দেউতাই মোৰ
মনে মনে থাকা কি কৈ আছা তুমি এইবোৰ খং কেৱল অকল তোমাৰেই থাকিব পাৰে কথাবোৰ ধেমালি হৈ থকা নাই তোমাৰ দেউতাই যদি কিবা উল্টা পুল্টা কৰে তেতিয়াহ'লে তাই কোন হ'ব তুমি আৰু মই পাৰিবা পাৰিবা নিজকে ক্ষমা কৰিবলৈ পাৰিবা আমি সদায়ৰ কাৰণে আঁতৰ নহওঁ কিন্তু তোমাৰ দেউতা যেতিয়ালৈকে সুস্থ নহয় আমি আঁতৰে আঁতৰে থাকিব লাগিব মই জানো তোমাৰ দেউতাই তোমাক বহুত ভাল পায় কিন্তু কথাবোৰ এতিয়া ক'লে তেওঁ নুবুজিব সেইকাৰণে তেওঁৰ সন্মুখত আমি অভিনয় কৰি থাকিব লাগিব কি অভিনয় তুমি মোক পাহৰি গৈছা আৰু মই তোমাক পাহৰি গৈছো তোমাৰ দেউতা সুস্থ হোৱাৰ পিছত মই যাম তোমাৰ ঘৰলৈ মই হাতযোৰ কৰি হ'লেও বুজাম তেওঁক মই জানো তেওঁ বুজালে বুজিব যাম বুজাম মই নোৱাৰো মোৰ গাত ইমান বল নাই মই নোৱাৰো ইম্পচিবল মই নোৱাৰো তুমি চোৱা তুমি পাৰিব লাগিব তুমি চোৱা তুমি পাৰিব লাগিব তুমি ইমান দুৰ্বল নহয়তো তুমি পাৰিব লাগিব তুমি তোমাৰ দেউতাক বহুত ভাল পোৱা নহয় দেউতাক ভাল পোৱা তুমি পাৰিব লাগিব তুমি আৰু তোমাক সেন্দুৰ ইয়াত কোনে পিন্ধাব মইহে পিন্ধাম হা সেন্দুৰ মইহে পিন্ধাম তোমাক নাই তুমি পাৰিব লাগিব তুমি পাৰিব লাগিব কোৱা দেউতা যাচোন কস্তুৰীক অলপ বিচাৰি যা তুমিয়ে যোৱা মোক ডক্টৰে যাবলৈ মানা কৰিছে ৰেষ্ট ল'ব দিছে জানা 9টা বাজিবৰ হ'ল দিনকাল বৰ ভাল নহয় যাচোন মই গৈ আহোঁ দিয়া দেউতা কথাটো ঠিকেই বাৰু দিনকালো বেয়া ৰাতিও বহুত হ'ল মই পটককৈ ৰেডি হৈ লওঁ সময় হৈছে ঘৰলৈ যোৱা নেকি
কলৈ যোৱা যদি কস্তুৰীৰ দেউতাক সুস্থ হৈ নুঠে তেতিয়া কি হ'ব মোৰ আবেগতে মই ভুল সিদ্ধান্ত লৈ পেলোৱা নাইতো ক'ত আছিলি ইমান ৰাতিলৈকে হা ঐ তোক কৈছো মই শুনা নাই দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে বাক আনিব লাগে দেউতাৰ পইচাকেইটাও খৰচ কৰি আহিব লাগে কলৈ যোৱা কিমান ৰাতি হৈছে দেখা নাই বা আহিয়ে পোৱা নাই চিন্তা হয় নহয় অলপ মই আগবাঢ়ি যাওঁ তোমাৰ চিন্তা হ'বলগীয়া কি হ'ল চিন্তা নহ'বনে দিনকাল এনেই ইমান বেয়া হ'ব যাব নালাগে কোনো দৰকাৰ নাই থাকিবলৈ দিয়ে য'তে থাকে মা মই এইখন ঘৰৰ একমাত্ৰ ল'ৰা আৰু মই এনেকৈ কথাবোৰ ভাবিব নোৱাৰো নহয় দায়িত্ব আছেতো মোৰ দায়িত্ব আছে হা হা মই যেতিয়া বেমাৰত পৰি থাকো তেতিয়া দৰৱ এটা আনি দি পাওঁ নে তেতিয়া তোৰ দায়িত্ব ক'লে যায় হা এতিয়া তোৰ বায়েৰলৈ ইমান চেনেহ নে দুখ পাইছো এৰি দিয়া দেউতাই পইচা দিছিল কিমান দিছে 400 টকা উভতাই দে হে মই দিম পইচা 1000 টকা দিম সঁচাই কস্তুৰী যিমান পলমকে আহে সিমানেই আমাৰ ভাল মইতো বিচাৰো ঘূৰিয়ে নাহক মা হ'ব দিয়া তুমিতো জানাই মই তোমাৰ কথা পেলাবই নোৱাৰো আয় খালি পইচাটো দিয়া দিছো ৰবা দিয়া আহা মোৰ হাত দুখনলৈ শক্তি প্ৰায় আহিছে ডক্টৰে কৈছে আৰু 2-3 মাহৰ পিছত মই থিয় হ'ব পাৰিম কি হ'ল মই কিবা এটা কৈ আছো তই দেখোন গুৰুত্বই দিয়া নাই ভুল কাম কৰিলো নেকি নাই কৰা তই একদম ঠিক কাম কৰিছ মোৰ ল'ৰাই কেতিয়াও ভুল কাম কৰিব নোৱাৰে তই যেতিয়া বাহিৰলৈ ওলাই যাও আধাতকৈ বেছি মানুহ নিজৰ স্বাৰ্থৰ বাবে ঘূৰি থাকে কোনেও কাৰো কথা নাভাবে কিন্তু মোৰ ল'ৰাটো তেনেকুৱা নহয় যদি কস্তুৰীৰ দেউতাক সুস্থ হৈ নুঠে তেতিয়া কি হ'ব মোৰ আবেগতে মই ভুল সিদ্ধান্ত লৈ পেলোৱা নাইতো তই কথাখিনি কওঁতে মোৰ মনলৈ এইটো প্ৰশ্নই আহিছিল তই কস্তুৰীৰ দেউতাকৰ লগততো ন্যায়েই কৰিছ কিন্তু মোৰ কথা পাহৰি নাযাবি মই তোৰ প্ৰতি থকা দায়িত্ব কেতিয়াবা অৱহেলা কৰিছো নাই কৰা কিন্তু এটা কথা বিক্ৰম এই শাৰীৰিক দুৰ্বলতাই মোক মানসিকভাৱেও দুৰ্বল কৰি তুলিছে মই কেৱল তোৰ মুখখন চাইহে জীয়াই আছো তোৰ দুখ মই কেতিয়াও সহ্য কৰিব নোৱাৰো ইমান সহজ সৰল হৈ থাকিলে নহব কস্তুৰী তোমাৰ বায়েৰা নহয় তোমাৰ দেউতাৰ জীয়েকহে তাই আমাক বৰ কষ্ট দিছে গতিকে আমিও তাইক কষ্ট দিব লাগিব বুজিলো দিয়া মই যে তাইৰ ভাইক নহয় মইতো তাইৰ ককায়েকহে আজি আহক তাই ইমান দেৰিলৈকে বাহিৰত থাকে চাই ল'ম আজি মই তাইক
কাৰণে মই ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা হৈছোঁ ঘৰৰ পৰা ওলাই গ'লেই লগৰকেইটাই মোক জোকায় এই তোৰ বায়েৰে সেই বিক্ৰমটোৰ লগত গুণ্ডাটোৰ লগত ঘূৰি ফুৰে বুলি নিজৰ কথা নাভাব মোৰ কথাটো অকণমান ভাব তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰো আমাৰ একো সম্পৰ্ক নাই দুটি মনৰ জোনাকৰ পোহৰ ক'ত আছিলি ইমান ৰাতিলৈকে হা ঐ তোক কৈছোঁ মই শুনা নাই তোৰ কাৰণে মই ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা হৈছোঁ ঘৰৰ পৰা ওলাই গ'লেই লগৰকেইটাই মোক জোকায় এই তোৰ বায়েৰে সেই বিক্ৰমটোৰ লগত গুণ্ডাটোৰ লগত ঘূৰি ফুৰে বুলি নিজৰ কথা নাভাব মোৰ কথাটো অকণমান ভাব এনেই তোৰ বায়েকজনী হ'লে নহ'ব তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰো মোক লগ পাব কিমান দিন হৈছে তোমাৰ মোতকৈ ভালদৰে পাবাতো তোমাৰ দেউতাই মোৰ আমাৰ একো সম্পৰ্ক নাই তুমি মোক পাহৰি গৈছা আৰু মই তোমাক পাহৰি গৈছো তুমি আৰু মই কেতিয়াও এক হ'ব নোৱাৰো আমাৰ একো সম্পৰ্ক নাই